বন্ধুসকল বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আপোনালোকৰ জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ ৰিচা চেত্ৰী চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰীজন কোন, তেওঁৰ প্ৰকৃত নাম কি, তেওঁৰ ঘৰ ক'ত, তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে আপোনালোকৰ জানিবলৈ মন নাযায়নে? বন্ধুসকল ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, মই সকলোখিনি কথা জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল ৰিচাৰ প্ৰকৃত নাম হৈছে ৰিচা চেত্ৰী আৰু তেওঁ জন্ম হৈছিল দুলিয়াজানত আৰু তেওঁৰ জন্ম তাৰিখ হৈছে 12 জানুৱাৰী। বন্ধুসকল ৰিচা চেত্ৰী বাৰ কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে ৰিচা চেত্ৰী হাই ছেকেণ্ডাৰী আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। বন্ধুসকল এতিয়া জানো আহক ৰিচা চেত্ৰী বাৰ পৰিয়ালৰ সম্পৰ্কে। তেওঁৰ পৰিয়ালত মাক, দেউতাক আৰু এটা ভায়েক আছে। ৰিচা চেত্ৰীৰ দেউতাকৰ নাম নীলকান্ত চেত্ৰী আৰু মাকৰ নাম মীনা চেত্ৰী। বন্ধুসকল ৰিচা চেত্ৰী বা বেহৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ পূৰ্বে এখন ধাৰাবাহিকত অভিনয় কৰিছিল আৰু বৰ্তমান বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত ৰিচা চেত্ৰী চৰিত্ৰত অভিনয় কৰি আছে। বন্ধুসকল আপোনালোকে বাৰু তেওঁৰ অভিনয় চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাবচোন। বন্ধুসকল ৰিচা চেত্ৰী ধাৰাবাহিক কৰাৰ উপৰিও কেইবাটাও মিউজিক ভিডিঅ'ত অভিনয় কৰিছে। বন্ধুসকল জানিব পৰা ৰিচা চেত্ৰী কোনো প্ৰেমৰ সম্পৰ্কত নাই বৰ্তমান। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।